এছাম দুষ্টমতী আৰু অল্পমতীৰ লোকে এই বুলি এক গোকাত মিছা কথা কয় যে মহাত্মা গান্ধীয়ে হেনো দেশ বিভাজন কৰিছিল। গান্ধীজীয়েই আটাইতকৈ বেছি বিৰোধিতা কৰিছিল দেশ বিভাজনৰ। তেখেতে ভাইচৰয় লৰ্ড মাউণ্টবেটেনক কৈছিল যে যদি দেশ বিভাজন হয় তেন্তে মোৰ মৃতদেহৰ ওপৰেহে দেশ বিভাজন হ'ব। 1945 চনৰ পিছত আৰু কোনো আন্দোলন হোৱা নাই। 1945 চনত চিমলা আলোচনা ব্যৰ্থ হয় আৰু মহম্মদ আলী জিন্নাই পাকিস্তানৰ দাবীত অটল হৈ থাকে। ইয়াৰ পিছত চলিল কেৱল হেঁচা প্ৰয়োগৰ কৌশল, কূটনৈতিক আলোচনা। চতুৰ ব্ৰিটিছ শাসকে স্বাধীনতা প্ৰদানৰ বিনিময়ত ভাৰতক দ্বিখণ্ডিত কৰাৰ বাবে জিন্নাক উৎসাহিত কৰিলে। পাকিস্তানক স্বাধীনতা দিয়াটো এক প্ৰকাৰে খাটাং হৈ পৰিল। কংগ্ৰেছৰ নেতা জৱাহৰলাল নেহৰু আৰু বল্লভভাই পেটেলহঁতে যেনে তেনে স্বাধীনতা আদায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিলে। মহম্মদ আলী জিন্না ইতিহাসৰ এটি নিষ্ঠুৰ চৰিত্ৰ, ইতিহাসৰ এটি অভিশপ্ত চৰিত্ৰ। তেওঁ নিজে গাহৰি খাইছিল, তেওঁ নিজে মদ খাইছিল, নিয়মীয়াকৈ মছজিদলৈ যোৱা নাছিল। কিন্তু তেওঁ হৈ পৰিল ইছলামৰ ত্ৰাণকৰ্তা। তেওঁক লাগে পাকিস্তান, কাৰণ তেওঁক ক্ষমতা লাগে। এই যে টনাজোৰাখন চলিলে, তাৰ মাজত গান্ধীজীয়ে 18 বাৰ জিন্নাক লগ ধৰি অনুৰোধ জনালে মহম্মদ আলী জিন্নাক যে আপুনি পাকিস্তানৰ দাবী এৰি দিয়ক। জিন্নাই গান্ধীজীক কোনোদিনে মহাত্মা বুলি কোৱা নাছিল। জিন্নাই গান্ধীজীক কৈছিল, আপুনি ছদ্মবেশী হিন্দুৰ নেতা, আপুনি ছদ্মবেশী হিন্দুৰ নেতা, আপুনি হিন্দুৰ হৈ কথা ক'বলৈ আহিছে, আপোনাক মই গ্ৰহণ নকৰোঁ। অৱশেষত দেশ বিভাজন, সাম্প্ৰদায়িক হত্যালীলাৰ মাজেৰে 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হ'ল। দিল্লীত অনুষ্ঠিত এই স্বাধীনতা প্ৰদানৰ অনুষ্ঠানত গান্ধীজী উপস্থিত নাথাকিল। সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধৰ বাবে তেওঁ আছিলগৈ কলকাতাত। স্বাধীনতাৰ আগনিশা তেওঁ কৈছিল, কাইলৈ ভাৰত স্বাধীন হ'ব, কিন্তু এই আনন্দৰ সময়তে মই অতি দুখী যে দেশখন দুখণ্ড হ'ল। তেওঁ কৈছিল যে পাকিস্তানত থকা হিন্দুসকল আৰু ভাৰতত থকা মুছলমানসকল দুয়োপক্ষকে সুৰক্ষা দিয়াটো মই বিচাৰোঁ। ইতিমধ্যে কংগ্ৰেছৰ নেতা প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু উপ প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলকে ধৰি কংগ্ৰেছৰ নেতাসকলৰ সৈতে গান্ধীজীৰ মানসিক ব্যৱধান বৃদ্ধি পালে। নেহৰু চৰকাৰে চুক্তি অনুসৰি পাকিস্তানক দিব লগা 55 লাখ টকা নিদিয়াৰ সিদ্ধান্ত ল'লে। দিল্লীৰ মছজিদসমূহ আৰু মুছলমান ব্যৱসায়ীৰ প্ৰতিষ্ঠানসমূহ ক্ৰোধান্বিত হিন্দুসকলে দখল কৰাৰ বিৰুদ্ধে নেহৰু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ প্ৰতিবাদত গান্ধীজীয়ে কৰিলে আমৰণ অনশন। ফলস্বৰূপে হিন্দু মহাসভাৰ উগ্ৰ হিন্দুত্ববাদীসকলে গান্ধীজীৰ অহিংসা আদৰ্শক হিন্দুৰ পৰিপন্থী আৰু মুছলিমৰ সমৰ্থক ৰূপে গণ্য কৰিলে। নেহৰু চৰকাৰে গান্ধীজীক সুৰক্ষা দিব নোৱাৰিলে। নাথুৰাম গডছেই গান্ধীজীক 1948 চনৰ 30 জানুৱাৰীৰ বিয়লি প্ৰাৰ্থনা সভাত গুলীয়াই হত্যা কৰিলে। বিড়ম্বনাৰ বিষয় যে যিজন গান্ধীজীক নোৱাখালীত গালত উগ্ৰ মুছলিমে থুৱাই দিছিল, যাৰ পথলৈ বিষ্ঠা নিক্ষেপ কৰিছিল, যিজন গান্ধীজীক মহম্মদ আলী জিন্নাই তীব্ৰ বিৰোধিতা কৰিছিল, সেই একেজন গান্ধীজীৰেই মৃত্যু হ'ল এজন উগ্ৰ হিন্দুৰ হাতত। নিয়তিৰ পৰিহাস যে গান্ধীজীয়ে ভাৰতবৰ্ষৰ এটাও স্বাধীনতা দিৱস দেখিবলৈ নাপালে। সঁচাকৈয়ে তেওঁৰ মৃতদেহৰ ওপৰেৰেই যেন দেশ বিভাজন হৈ গ'ল। মানৱতাক উচ্চ স্থান দিয়েই মানৱতাৰ হকে শ্বহীদ হৈ তেওঁ পৃথিৱীৰ বাবে ৰৈ গ'ল মহাত্মা হৈ।